আমি নামৰ মাজতে থাকোঁ। নামৰ পৰা আমি কোনোদিনেই বিচাৰ কৰিবলৈ নাযাওঁ। এতিয়া আমাৰ মহিলা পাঠকসকলৰ কেইজনমান ল'ব বুলি কৈছোঁ। কেইজনমান পাঠকৰ নাম চাব নোৱাৰাত পৰিছে। আজি কেইদিনমান আগত দেখিছে নাগাৰ নামত অৰ্ধ উলংগ নৃত্য আৰম্ভ হৈছে ছ'চিয়েল মিডিয়া। এইবিলাক যদি হয়, এই শংকৰদেৱৰ অমৰ সৃষ্টি নাগাৰ নাম জীয়াৰ বেছি দিন নাথাকে। এইটো সজাগ হ'বলৈ হ'ল যে অসমীয়া জাতিৰ অস্তিত্ব নাইকিয়া হৈ যাব যদিহে শংকৰদেৱৰ সৃষ্টি নাগাৰ নাম অসমৰ পৰা নাইকিয়া হৈ যায়। আমি এজন জ্যেষ্ঠ সদৌ নাগাৰ নাম বংশৰ বিষয়ববীয়া হিচাপত কৈছোঁ যে আমি যিমানে নকওঁ কিয়, ৰাইজে যদি সজাগ নহয়, ৰাইজে যদি এইটো বন্ধ নকৰে, কালি কোনোবাই যোৱাকালি অৰ্ধ উলংগ হৈছে, কিছুদিন পিছত হাফ পেণ্ট আৰু স্পৰ্টিং পিন্ধি নাম গাব আৰম্ভ কৰিম। যদিহে আমি এই বিষয়ত সজাগ নহওঁ। ইতিমধ্যে মই নিউজ চেনেলত, ছ'চিয়েল মিডিয়াত মই এইবিলাক কথা বৰকৈ এৰি দিছোঁ। বহুত পাঠকে মোক বেয়াও পায়, এইবিলাক কওঁ কাৰণে বেয়া পাই মোক একো এডাল কৰিব নোৱাৰে। মোৰ স্থিতিত মই সদায় অটল। মই আপোনালোকক অনুৰোধ জনাইছোঁ, তেনেকুৱা পাঠকবিলাকক যদি আপোনালোকে কেতিয়াবা পায়, নিশ্চয় সেইবিলাক কাম কোনে শিকালে, কোনে কৰিবলৈ দিলে, এই বিষয়ে অকণমান প্ৰশ্ন তুলিব বুলি আশাৰে পাইছোঁ। নমস্কাৰ।